থানাৰ ওচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ আজি দুলীয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুওৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি সৰহ গগৈ মই ওলাই আহিছোঁ মাক কৈ আহিছোঁ ৩-৪ মান আহিব পাৰোঁ জেলত থাকিব পাৰোঁ আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকোঁ পুনৰ কৈছোঁ হ'ব পাৰোঁ আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলম দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam guare,